হে গাইজ, কি খবৰ? আশা আছে তোমালোক সকলোৰে ভাল। তো চাওক, তোমালোকক মই কিছুমান আজি কথা ক'ম, গুৰুত্বপূৰ্ণভাৱে শুনিবা, ঠিক আছে। তো জীৱনত ঘটি থকা কিছুমান সঁচা কাহিনী হয়, ঠিক আছে। তো মেইন কথাটো হ'ল যে বৰ্তমান সময়ত মানে এটা চাকৰি লোৱাটো কিমান মানে গুৰুত্বপূৰ্ণ নিজৰ লাইফটোৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে, নিজৰ ফেমিলিৰ কাৰণে, ঠিক আছে। তো চাওক, বৰ্তমান সময়ত তোমালোকে গম পোৱাই বৰ্তমান কিমান কম্পিটিশ্যনৰ যুগ চলি আছে, ঠিক আছে। তোমালোকে গম পোৱাই মানে বৰ্তমান কিমান এটা কম্পিটিশ্যনৰ যুগ এতিয়া। তো তাৰ ওপৰত ভিত্তি কৰি তোমালোকে গম পোৱাই এটা চাকৰি লোৱাটো মানে আজিকালিৰ দিনত বহুত এটা গুৰুত্বপূৰ্ণ হৈ পৰিছে, ঠিক আছে। তোমালোকৰ যদি মানে এটা চাকৰি নাথাকে, তোমালোকৰ নিজৰ লাইফটো, তোমালোকৰ নিজৰ ফেমিলিটো মানে চলাই নিবলৈ বহুত দিগদাৰ হ'ব আগলৈ, ঠিক আছে। আৰু তোমালোকে গম পোৱাই আজিকালিৰ যুগত মানে পইচা নহ'লে একো নচলে, ঠিক আছে। আজিকালিৰ দিনত মানে পইচা নহ'লে একোৱেই নচলে, ঠিক আছে। তো তোমালোকে এটাই কথা ক'ম মই, তোমালোকে সময়ৰ কাম সময়ত কৰা, ঠিক আছে। তোমালোকৰ যেতিয়া সময় আছে, সময়ৰ কাম সময়ত কৰা, পিছত নহ'লে তোমালোকৰ বহুত দিগদাৰ হ'ব, ঠিক আছে। সময়ৰ কাম মানে তোমালোকে সময়ত কৰিবলৈ শিকা, পিছত তোমালোকৰ ইমান দিগদাৰ নহয়, ঠিক আছে। যি তোমালোকে গম পোৱাই কিমান এটা মানে কম্পিটিশ্যনৰ যুগ চলি আছে এতিয়া, ঠিক আছে। তো বৰ্তমান সময়ত মানে এটা চাকৰি লোৱাটো বহুত গুৰুত্বপূৰ্ণ, ঠিক আছে। তো গম পোৱাই তোমালোকৰ পইচা থাকিলে চবেই সহায় কৰিব, আৰু যদি পইচা নাথাকে কোনেও সহায় নকৰে, ঠিক আছে। তো বহুত অপশ্যন আছে এতিয়া এইটো বছৰত। তোমালোকে গম পোৱাই SSC GD এতিয়া এপ্লাই চলি আছে। SSC GD এপ্লাইটো চলা নাই এতিয়া, মানে এক্সাম চলি আছে। আকৌ তোমালোকৰ ফৰেষ্ট গাৰ্ড আহিব, এতিয়া তোমাৰ আছাম পুলিচৰ এক্সাম হ'ব, আকৌ এতিয়া আৰ্মিও আহিব, ঠিক আছে। বহুত সুবিধা আছে, বহুত চান্স আছে, কিন্তু সময়ৰ কাম সময়ত কৰি যোৱা, ঠিক আছে। তোমালোকে যোনবোৰ বেয়া কাম সেইবোৰ আঁতৰত থকা। কিছুমানৰ আমাৰ দুখীয়া ল'ৰাবোৰ কি হয়, কিছুমান মানে ধনী ল'ৰাৰ লগত থাকি তেওঁলোকৰ চৰিত্ৰবোৰ বেয়া হৈ যায়, কিন্তু তেওঁলোকে মানে চাকৰি নহ'লেও তেওঁলোকৰ মা দেউতাই পইচাই চলি যাব। কিন্তু আমাৰ নিচিনা দুখীয়া ল'ৰাবোৰ কি হ'ব, তোমালোকেতো মানে ডেকা কালত তোমালোকে পূৰা মানে গাৰ মস্তি কৰি বা তোমালোকে মানে বেবেচালি কৰি চলি যাবা, কিন্তু তেতিয়া তোমালোকৰ মা দেউতা তোমালোকৰ বুঢ়া হৈ আহিব, তোমালোকে নিজৰ পইচা মূল্য বুজি পোৱা হ'বা, নিজৰ যেতিয়া দায়িত্ববোৰ বাঢ়ি যাব, তেতিয়া তোমালোকে গম পাবা যে মানে কিমান মানে পইচাটো কিমান গুৰুত্বপূৰ্ণ, ঠিক আছে। তোমালোকক মই এইটোৱে ক'ম, সময়ৰ কাম সময়ত কৰা, নহ'লে পিছত বহুত অসুবিধাৰ সৃষ্টি হ'ব, ঠিক আছে। তোমালোকে যেতিয়া পঢ়ি আছা, পঢ়াৰ ওপৰত গুৰুত্ব দিয়া, ঠিক আছে। তোমালোকে যেতিয়া চাকৰি ক্ষেত্ৰত লাগি আছা, সেই চাকৰিটো কেনেকৈ পাম, বা মই যদি তোমালোকে ইণ্টাৰভিউ দিছিলা, তোমালোকে যদি বেয়া হ'ল, তো তোমালোকে এইটো বিচৰা মানে তোমালোকে ক'ত তোমালোকৰ মানে কমি আছিলে, মানে ক'ত তোমালোকৰ গুণটো কমি গৈছিলে, তো সেই গুণটো পূৰ কৰিবলৈ ট্ৰাই কৰা আৰু চাকৰিটো লৈ লোৱা, ঠিক আছে। তোমালোকে যদি এবাৰ যাৰ বয়স আছে অগ্নিবীৰৰ বাবে অগ্নিবীৰ দিয়া, ঠিক আছে। অগ্নিবীৰ দিয়া, তোমালোকৰ এটা ভাল চাকৰি অগ্নিবীৰ। তো অগ্নিবীৰ দিয়া আৰু অন্যান্য ধৰণৰ চাকৰি আহিব, তোমালোকে মানে প্ৰতিটো চাকৰিয়ে মানে পাছ কৰিবলৈ ট্ৰাই কৰা, ঠিক আছে। প্ৰতিটো চাকৰি তোমালোকে পাছ কৰিবলৈ ট্ৰাই কৰা। তোমাৰ সকলোকে অল দ্য বেষ্ট। কিন্তু তোমালোকে সময় থাকোঁতে নিজৰ কামবোৰ পূৰা কৰা, ঠিক আছে। বৰ্তমান সময়ত এটা মানে আজিৰ দিনত এটা চাকৰি লোৱাটো বহুত ইম্পৰ্টেণ্ট, ঠিক আছে। চাকৰি যদি এটা ভাল চাকৰি যদি তোমালোকৰ নাই, তুমিয়ে কোৱা নিজৰ ঘৰখন কেনেকৈ চলাবা, ঠিক আছে। এখন নিজৰ ঘৰখনো চলিব লাগিব, নিজকো চলাব লাগিব, নিজৰ লাইফটো চলাব লাগিব, নিজৰ ফেমিলিটো চলাব লাগিব, ঠিক আছে। তোমালোকে যি সময়ৰ কাম সময়ত কৰা, ঠিক আছে। তোমালোকে যোনবোৰ ফটুৱা লগৰ সেইবোৰ মানে বাদ দিয়া, ঠিক আছে। তোমালোকৰ যদি আজি পইচা আছে, তোমালোকৰ চব লগৰ থাকিব। তো সঁচাকৈ কৈছোঁ, তোমালোকৰ হাতত যদি পইচা নাই নহয়, কোনো নাথাকে তোমালোকৰ আজিৰ দিনত, ঠিক আছে। আজিৰ দিনত পইচাই সকলো, পইচাই মেইন। মই এইটো কোৱা নাই যে পইচাৰ লগত লাগি চব পাহৰি যোৱা, কিন্তু তোমালোকে যদি নিজৰ লাইফটো, তোমালোকৰ যদি সন্মান, মেইন আজিৰ দিনত পইচা থাকিলেই সন্মান থাকিব, ঠিক আছে। মই এইটো কোৱা নাই যে বেয়া কাম কৰি মানে পইচা ঘটা, কিন্তু মই এইটো কৈছোঁ সময়ৰ কাম সময়ত কৰা, ঠিক আছে। যদি পঢ়ি আছা ভালদৰে পঢ়া, আৰু যদি নিজৰ ড্ৰিম পূৰা বা নিজৰ লক্ষ্য প্ৰতিটো যিকোনো চাকৰিৰ লগত লাগি আছা, যেতিয়ালৈকে চাকৰিটো মানে তুমি নোপোৱা, নিজৰ চেষ্টাবোৰ মানে হাৰ মানি নিদিবা, ঠিক আছে। মই এইটোৱে ক'ম, তোমালোকৰ যেতিয়ালৈকে বয়স আছে, তোমালোকে হাৰ নামানিবা, ঠিক আছে। নিশ্চয় পাবা চাকৰি এদিন, যদি তোমালোকে কষ্ট যদি লাগাতাৰ কৰি আছা, নিশ্চয় পাবা, ঠিক আছে। কিন্তু হাৰ মানি নিদিবা, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰি আছিলে, দাদা মই যোৱাবাৰ হাইডত ওলাই গ'ল বা মেডিকেলত ওলাই গ'লোঁ, একো নাই, যাৰ ভাগ্যত যি থাকে সেইটোৱে হ'ব। কিন্তু যেতিয়ালৈকে তোমালোকৰ মানে বয়স আছে, তোমালোকে যে হয় মই পাৰিম বুলি, তেতিয়ালৈকে তোমালোকে হাৰ মানি নিদিবা, ঠিক আছে। তোমালোকে হাৰ মানি নিদিবা, নিজৰ লক্ষ্য এদিন নিশ্চয় পূৰা হ'ব, কিন্তু সময়ৰ কাম সময়ত তোমালোকে কৰিবলৈ মানে শিকা, ঠিক আছে।